ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ DW অধীনৰ 4,500টা LPP নিয়মাপদৰ এটা গুৰুত্বপূৰ্ণ আপডেট আজি প্ৰকাশ পাব ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট। চ' এই সম্পৰ্কে ইতিমধ্যে DW ৱেবছাইটত এটা নটিফিকেশ্যন প্ৰকাশ পাইছে। চ' নটিফিকেশ্যনখনত কেইবাটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰিছে। ইয়াতে কি পইণ্ট উল্লেখ কৰিছে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। এতিয়া চাওক, আজি অৰ্থাৎ 2 মাৰ্চ তাৰিখে ছেকেণ্ড প্ৰভিশ্যনেল মেৰিট প্ৰকাশ পাব। লগতে ডিষ্ট্ৰিক্ট আৰু কেটেগৰী ৱাইজ কাট অফ মাৰ্কো প্ৰকাশ পাব। তাৰপিছত 3 নম্বৰ পইণ্টত লিখিছে বাকী যিটো অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন মেনশ্যন ইন দ্য নটিচ নম্বৰ ডেটেড 19 ফেব্ৰুৱাৰী, এইটো ছেম থাকিব বাকীকেইটা কণ্ডিশ্যন। তাৰপিছত 4 নম্বৰটো হৈছে যিসকল কেণ্ডিডেটৰ উইথহেল্ড থাকিব সেইসকলে অহা 5 মাৰ্চ তাৰিখে DW অফিচত অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ কাহিলীপাৰা অফিচত ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত ৰিলিমেণ্ট ডকুমেণ্টছৰ সৈতে এটেণ্ড হ'ব লাগিব যিসকলৰ প্ৰাৰ্থীৰ উইথহেল্ড থাকিব মেৰিটত। তাৰপিছত এই ছেকেণ্ড যিখন প্ৰভিশ্যনেল মেৰিট লিষ্ট প্ৰকাশ নাপায়, যিহেতু মেৰিট ৰিজাল্ট ঘোষণা হ'ব, তাত যদি যিখন ডিষ্ট্ৰিক্টৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্ক প্ৰকাশ পাব, সেই ডিষ্ট্ৰিক্ট আৰু কেটেগৰী ৱাইজ কাট অফ মাৰ্কতকৈ যদি হায়াৰ মাৰ্কছ থকাৰ পিছত যদি কাৰোবাৰ নাম নাহে, সিহঁতসকলে নিজৰ ক্লাৰিফিকেশ্যনৰ কাৰণে যিটো গ্ৰাইভেঞ্চ, সিহঁতসকলেও অহা 5 মাৰ্চ তাৰিখে এই কাহিলীপাৰ যি ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনৰ অফিচত সিহঁতসকলেও ৰিলেভেণ্ট ডকুমেণ্টছৰ সহায়ত যোগাযোগ কৰিব পাৰিব, গ্ৰাইভেঞ্চ দিব পাৰিব। তাৰপিছত 6 নম্বৰ পইণ্টটো আছে যিসকলে মাল্টিপুল পষ্টত ছিলেকশ্যন হ'ব, ইতিমধ্যে আগতে নটিফিকেশ্যনখন প্ৰকাশ পাইছে। চ' সিহঁতসকলে 5 মাৰ্চ তাৰিখে আবেলি 5 বজাৰ ভিতৰত এই মাল্টিপুল ছিলেক্ট হোৱা প্ৰাৰ্থীসকলে অৰ্থাৎ ছিংগল অপশ্যন ছিলেকশ্যন কৰিব লাগিব। প্ৰিফাৰেঞ্চ ইন দ্য লিংকত গৈ পেলাই সেইটো অপশ্যন ছিলেকশ্যন কৰিব লাগিব, অৰ্থাৎ ছিংগল ছিলেকশ্যনে প্ৰিফাৰেঞ্চ দিব লাগিব। আৰু যিসকলে মাল্টিপুল পষ্টত ছিলেকশ্যন হোৱাৰ পিছতো সিহঁতসকলে কি নকৰে যে ছিংগল ID বা ছিলেকশ্যন নকৰিব, সিহঁতসকলকে ৰেণ্ডমলি যিকোনো এটা ছিলেকশ্যন হৈ যাব আৰু সেইমতে সিহঁতসকলক পৰৱৰ্তী প্ৰভিশ্যনেল মেৰিট নাইবা ফাইনেল ছিলেকশ্যনত নাম আহি যাব। চ' দ্য প্ৰভিশ্যনেল মেৰিট লিষ্ট উইল অট'মেটিকেলি গেট কেঞ্চেল ওৱান্স দ্য নেক্সট প্ৰভিশ্যনেল মেৰিট অৰ ফাইনেল ছিলেকশ্যন লিষ্ট পাব্লিছ। চ' পৰৱৰ্তী প্ৰভিশ্যনেল নাইবা ফাইনেল ছিলেকশ্যন লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে আগৰ যিখন প্ৰভিশ্যনেল মেৰিট লিষ্ট সেইখন অট'মেটিকেলি সেইখন কেঞ্চেল হৈ যাব। আৰু যিহেতু অহা 22 মাৰ্চ তাৰিখে এই SRDৰ লগতে এই 4,500টা LPP পদৰ নিযুক্তি দিব বুলি ইতিমধ্যে যিটো আমি গম পোৱা গৈছে, এৰেঞ্জমেণ্টৰ কাৰণে যিখন এটা নটিফিকেশ্যন প্ৰকাশ পাইছে। চ' অহা 12 মাৰ্চ তাৰিখে 4,500 LPP পদৰ লগতে SRD পদসমূহৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। চ' মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। আজি প্ৰকাশ পাব ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্ট, আৰু যিসকলৰ এই ৰিজাল্টত উইথহেল্ড থাকিব সিহঁতসকলে নাইবা কাৰোবাৰ যদি কাট অফ মাৰ্কতকৈ বেছি মাৰ্ক থকাৰ পিছতো যদি ৰিজাল্ট নাহে, সিহঁত গোটেইখিনি মিলি পেলাই অহা 5 মাৰ্চ তাৰিখে DW অফিচত ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 3 বজাৰ ভিতৰত ৰিলেভেন্স ডকুমেণ্টছৰ সৈতে এটেণ্ড হ'ব লাগিব। আৰু যিসকলে প্ৰিফাৰেঞ্চ নাইবা মাল্টিপুল ছিলেকশ্যন হৈ থাকিব, অৰ্থাৎ যিসকলে more than 1 পষ্টত ছিলেক্ট হ'ব, সিহঁতসকলে আবেলি 5 মাৰ্চৰ আবেলি 5 বজাৰ ভিতৰত এইটো অপশ্যন ছিলেকশ্যন প্ৰিফাৰেঞ্চ ছিলেকশ্যন কৰিব লাগিব, নহ'লে ৰেণ্ডমলি সিহঁতৰ পষ্টসমূহ ছিলেক্ট হৈ যাব। চ' মই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।